নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ইলিছ মাছৰ ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। তাৰ বাবে বগা আৰু ক'লা সৰিয়হ দুইবিধেই তিয়াই লৈছোঁ আৰু লগতে কেইটামান আলমণ্ড বাদাম একেলগে পানী অকণমান মিক্স কৰি মিক্সি বাতি এটাত পিচি লৈছোঁ। আৰু তাৰ পাছত মাছ কেইপিছত নিমখ হালধি সানি লৈছোঁ, অকণমান মিঠাতেলো দিছোঁ, হাতেৰে খুব ভালদৰে মিলাই লৈছোঁ। এতিয়া কেৰাহীখনত সৰিয়হৰ পেষ্টখিনি দি দিছোঁ, লগতে অকণমান হালধি, অকণমান নিমখ, অকণমান জিৰা গুড়ি আৰু অকণমান মিঠাতেল দিছোঁ। তাৰ পাছত খুব ভালদৰে হেতাখনেৰে লৰাই নিমখ হালধি সানি থোৱা মাছ কেইপিচ তাতে দি দিছোঁ আৰু মাছ কেইপিচ দিয়াৰ পাছত গেছৰ ওপৰত উঠাই অকণমান ঢাকনখন লগাই দিছোঁ। গেছটো প্ৰথমে হাই ফ্লেমত ৰাখিছিলোঁ আৰু তাৰ পাছত মিডিয়াম ফ্লেমলৈ লৈ আহিলোঁ আৰু মাছ কেইপিচ এতিয়া লাহে লাহে ইলুটি শিলুটি কৰি দিছোঁ। আৰু এই আদা পাত, কেঁচা জলকীয়া আৰু মান ধনিয়া পাত লৈছোঁ। এতিয়া মাছখিনি উতলি থাকোঁতে অকণমান ৰেড চিলি পাউডাৰো দি হেতাখনেৰে লৰাই দিছোঁ। শেষত আদা পাত, মান ধনিয়া পাত আৰু কেঁচা জলকীয়া দি গেছটো অফ কৰি থৈছোঁ আৰু ভাতৰ লগত পৰিৱেশন কৰিলোঁ।